Hello viewers, morning. আজি মৰ্নিঙৰ প্ৰাকখনতে আপোনালোকক মটৰ মাহ খেতিৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খন স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো এই ভিডিঅ'টোৰ মাজত আপোনালোকে অশেষ কিছু কথা জানিব পাৰিব। তো আজি মই মটৰ মাহ খেতিৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। তো এই খেতি কেনেকৈ কৰা হ'ল, কেতিয়া কৰা হ'ল আৰু কোনটো ছিজনত কৰিলে এই খেতি আটাইতকৈ ফলনদায়ক আৰু দাম বেছি কেনেকৈ পোৱা যাব, কোনটো সময়ত কৰিলে আৰু কোনটো জলবায়ুত আটাইতকৈ উত্তম, কিমান ডিগ্ৰী চেলচিয়াছত তাপমাত্ৰাত তাৰমানে থাকিলে এই খেতিৰ বাবে বৰ উত্তম, আৰু এই খেতিত কি কি সাৰ দিয়া হ'ল, কি কি ঔষধ দিয়া হ'ল। তো এ টু জেড কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে এতিয়াও আপোনালোকৰ হাতত মই ভিডিঅ' গতাই দিব খুজিছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকে নিজেও খেতি বাতিৰ ওপৰত মনোযোগী হওক। তো মই প্ৰথমতে আলোচনা কৰিম কেনেকুৱা ধৰণৰ মাটিত এনেকুৱা ধৰণৰ মটৰ মাহ খেতিৰ বাবে বৰ উপযোগী আৰু কি ধৰণৰ বিধান লগোৱা হৈছে, কথাখিনি মই আৰম্ভ কৰিবলৈ গৈ আছোঁ। তো খেতিৰ মাটিডৰা হ'ব লাগিব হিউমাছযুক্ত, পলসুৱা মাটি হ'লে আটাইতকৈ বেছি ভাল। গোবৰ সাৰটো অকণমান বেছিকৈ খটাব। ইয়াত 1 বিঘা মাটিৰ মটৰ মাহ খেতি আছে, যথেষ্ট পৰিমাণে খেতিত মটৰ মাহ লাগিছে। আৰু জলবায়ু এইটো ধৰক কোনটো, তাৰমানে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী এই 3টা মাহত যদি লগায় তেনেহ'লে গছত মটৰ মাহৰ প্ৰডাকশ্যন বাঢ়িব আৰু দাম বেছি পাব। তো যিখন খেতি আপোনালোকে চাই আছে এইটো নৱেম্বৰ মাহত লগোৱা। তো জানুৱাৰী চলি আছে, এতিয়া মটৰ মাহ উঠাবই লাগিব আৰু এসপ্তাহমান সময় গ'লেই। তো এই খেতিত লগোৱা হৈছিল বিধানখন হ'ল হিন্দুস্তান। তো হিন্দুস্তান মটৰ মাহ কিন্তু বহুত ভাল বিধান। আটাইতকৈ ভাল লগা বিধান হ'ল হিন্দুস্তান মটৰ মাহৰ ক্ষেত্ৰত। আৰু 60 দিনীয়া এটা আছে হাইব্ৰিড জাতৰ, এইটো আপোনালোকে পৰাপক্ষত কৰিব, কিন্তু কথা হ'ল সেইটো অকণমান দেৰিকৈ আহে। সেইটো বেয়া নহয়, যদি কৰিম বুলি ভাবিছে এতিয়াও আপোনালোকৰ সময় আছে। আৰু তাপমাত্ৰা মানে 20 ডিগ্ৰীৰ পৰা 25 ডিগ্ৰীৰ ভিতৰত থাকিলে ভাল। এই খেতিত মটৰ মাহ খেতিত তাৰমানে এইটো তাপমাত্ৰাত থাকিলে মটৰ মাহ গছত ফলন ভাল হ'ব, গছৰ চেহেৰা ভাল হ'ব। আৰু এই খেতিত কি কি সাৰ দিয়া হ'ল, যেতিয়া লগাইছিল তেতিয়া ধৰক চুপাৰ দিয়া হৈছিল 25 কিলো, পটাছ দিছিল 5 কিলো। যেতিয়া গছ গজালি মেলিছিল 15 দিন বয়স হৈছিল তেতিয়া এই খেতিত 10-26 দিছিল 7 কিলো, জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। এতিয়া বয়স 2 মাহ পাৰ হৈ 3 মাহত পৰিছেহি, এতিয়া উঠাবলৈ হেৰি হয়। কিন্তু মানুহে কৈ থাকে অযথা যে নৱেম্বৰ মাহত, তাৰমানে 2 মাহ হোৱা নাই, নৱেম্বৰ মাহৰ শেষৰ ফালে লগাইছিল, 45 দিনীয়া, 45 দিনতে আহি যায় এইটো হিন্দুস্তান। মোটামুটি 45 দিনত ডাইৰেক্টলি নাহে, 50-55 দিনতহে আহি যায়। তো আপোনালোকেও যদি কৰিম ভাবিছে এতিয়াও সোণালী সুযোগ, আপোনালোকে লগাওক আৰু মোৰ ভিডিঅ'খন যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। গোবৰ সাৰ দিয়া হৈছিল এই খেতিত 2 গাড়ী। চাওক গছৰ ধৰণ ভাল হৈছে আৰু মালবিলাকৰো ধৰণ ভাল হৈছে। তো বন্ধুসকল, এনেকুৱা ধৰণৰ খেতি আপোনালোকেও কৰক, সফল হওক তাৰে কামনাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, এই আশাৰে ধন্যবাদ।